তেজপুৰ বৰঘাট আৰক্ষী চকীৰ অন্তৰ্গত নপাম তিনিআলি বজাৰ ভাৰত ষ্ট'ৰ নামৰ মোবাইল দোকানত নিশা এক চুৰিকাণ্ড সংঘটিত হয়। দোকানৰ চাটাৰ ভাঙি চোৰে মোবাইল সামগ্ৰী লৈ যোৱাৰ লগতে অনিষ্ট সাধন কৰে আৰু দোকানৰ স্বত্বাধিকাৰীয়ে ইতিমধ্যে বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছে অব্যাহত। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। আজি ৰাতিপুৱা 6:30 মানত ফোন আহিছে যে ইয়াৰ পৰা দোকান চুৰি হৈছে। আহি দেখিলোঁ যে চাটাৰটো ডাং খাই আছে, চাৰিওপিনে তালাটো লাগি আছে, তো চাটাৰটো ডাং খাই আছে। তাৰপিছত গ'লোঁ পুলিচ থানাত কমপ্লেইন কৰিলোঁ। তাৰপিছত তেখেতে কৈছে মই অকলে আছোঁ, 9টা মানত আমি যাম। 9টা মানত এতিয়া তেওঁলোকে আহিছে, আহি চেকিং কৰিছে, কৰি কিনে ভিতৰত সোমালোঁ যেতিয়া পুলিচৰ লগতে, তাৰ আগতো আমি সোমোৱা নাই। সোমাই কিনে চালোঁ যে ইনভাৰ্টাৰ নাই, মোবাইল নাই, যোনটো চলোৱা টেবলেট নাই, তাৰপিছত এচেচৰিজ নাই মোবাইলৰ কেইটামান। প্ৰশাসন আহিছেনে? প্ৰশাসন আহিছে। কি ক'লে? প্ৰশাসনে কৈছে লিষ্ট বনাই দিবৰ কাৰণে কি লৈ গৈছে চোৰে। এতিয়া কি চাই আপুনি? এতিয়া ন্যায় লাগে আৰু সেইটোৱে চোৰক ধৰিব লাগে ন? কেইটামান বজাত হৈছে ঘটনাটো? ঘটনাটোতো ৰাতি মই দোকান বন্ধ কৰিছোঁ 7:30 মানত। 7:30 মানত বন্ধ কৰি তেজপুৰ গৈছিলোঁ। ৰাতি 10টাত আহি কিনে দোকান চাইও গৈছোঁ। 10টাৰ পিছতো গম নাপাওঁ, ৰাতিপুৱা 6:30 গম পাওঁ। ঠিক আছে।